हेलो बंधुসকল नमस्कार आज এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আকৌ আহিছো আপোনালোকে থাম্বনেলত দেখাই পাইছে আজি যোনটো জব বিষয় আলোচনা কৰিম আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান কোষ্ট গাৰ্ডত 320 টা নাবিক জিডিএন यांत्रिक পোষ্ট ওলাইছে একদম আপোনালোকৰ কোৱালিফিকেশন কম মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব সো গুটেখিনি ডিটেইলছ এইটো ভিডিওৰ যদি আপোনালোকক জনাম সো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ নটিফিকেশন ভিডিও জব ৰিলেটেড ভিডিও সদায় পাই থাকিব কাৰণে আৰু ইয়াৰ যোনটো ৱেবসাইটটো আছে ৱেবসাইটটো ভিডিও ডিসক্ৰিপচনত দিয়া আছে আপোনালোকে লিংকত ক্লিক কৰি কিনে এইটো ৱেবসাইটত আহিব পাৰে সো এইটো ৱেবসাইটত আহাৰ লগলকে আপোনালোকে স্ক্ৰল কৰিব আৰু তলত ইয়াতে আপোনালোকে দেখা পাব নতুন HPCL তো ওলাইছে আপোনাৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেড ওলাইছে 238 টা পোষ্ট ওলাইছে ইয়াৰ বিষয়ে ভিডিও বনাম নেক্সট ভিডিও এটো আহিব সো আজি যোনটো ভিডিও আছে এটো আছে ইন্ডিয়ান কোষ্ট গাৰ্ড ৰিকুৱাৰমেন্ট 320 টা নাবিক জিডিএন यांत्रिक পোষ্ট তাৰ বিষয়ে আমি আলোচনা কৰিম সো আপোনালোকে এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলছ টো ইয়াতে ওলাই পৰিব আৰু ইয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব সো ইয়াত আপোনালোকে দেখাব ইন্ডিয়ান কোষ্ট গাৰ্ড has issued an official notification regarding the recruitment of 320 posts of navig general duty and yantric ICG invites online application from eligible male candidate so bundokol yate apnalok yaar ka apnaloke male have female koribo nare only male candidate paribo matlab lora bilake koribo paribo swale bilake noare thik ase to fill up 320 vacancies under the 1/225 beds तो येतो आपनलोके याते साव परिबो यार पिছত আছে ओवरव्यू आपनलोके যদি দেখা পোস্ট নেম जिंटो আছে नाविक जीडीएन यांत्रिक टोटल पोस्ट আছে 320 টা बैच नंबर 01/2025 पेट्रोल तो एग्जाम नेम CGEPT আৰু অর্গানাইজেশন আছে ইন্ডিয়ান কোস্ট গার্ড কোয়ালিফিকেশন आपनलोকৰ লাগিব न्यूनतम मैट्रिक पास আৰু হায়াৰ সেকেন্ডাৰী পাস এপ্লিকেশন ফিস आपनलोके ইয়াতে আছে एग्जाम फीस एप्लिकेशन फीस तो आपनलोके ऑनलाइन करिब লাগিব एप्लिकेशन ऑनलाइन आपनलोके करिब লাগিব एग्जामिनेशन फीस तो 300 टका দিব লাগিব स्टार्ट डेट 13 जून 2024 13 जुনৰ পৰা অলरेडी स्टार्ट হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 3 জুলাই 2024 জুলাইৰ 3 তাৰিখলৈকে আপোনালোকে অনলাइन এপ্লিকেशन কৰিব পাৰিব সো ইয়াতে ইন্ডিয়ান কোষ্ট গাৰ্ডৰ ৰিকুৱাৰমেন্ট ডিটেইলছ আপোনালোকে অলৰেডি মই কৈ গৈছো পোষ্ট আছে 320 টা ইয়াৰ পিছত আছে নাবিকত আছে 260 টা আৰু यांत्रिकত আছে 60 টা ঠিক আছে নাবিকত 260 আৰু यांत्रिकত সিঙ্গেল 60 টা পোষ্ট ইয়াত আছে এডুকেশন কোয়ালিফিকেশন এপ্লিকেশন মাস্ট হ্যাভ সাকসেসফুলি কমপ্লিট ম্যাথমেটিক্স এন্ড ফিজিক্স আপোনালোকে ম্যাথমেটিক্স এন্ড ফিজিক্সত ইন देयर 12th grade higher secondary a board that has been accredited by the Council of Boards for the School Education আপোনালোকে গভৰ্ণমেন্ট ৰিকগনাইজড যিকোনো স্কুল ইনষ্টিটিউচনৰ পৰা আপোনালোকে সায়েন্স ইয়াতে ম্যাথমেটিক্স এন্ড ফিজিক্সত আপোনালোকে हायर सेकेंडरी पास करिব লাগিব তেতে আপোনালোকে আবেদন কৰিব পাৰিব यांत्रिকৰ কাৰণে ফৰ ফাৰ্দাৰ ডিটেইলছ কাইন্ডলি কনসাল্ট দ্য অফিচিয়েল এনাউন্সমেন্ট অফিচিয়েল এনাউন্সমেন্টটো তলত আপোনালোকে পাই যাব ইম্পৰ্টেন্ট লিংক সেকশনত ইয়াতে ইন্ডিয়ান কোষ্ট গাৰ্ড এজ লিমিট যোনটো আছে দ্য ক্যান্ডিডেট এজ শুড বিটুইন 18 ইয়ার্স টু 22 ইয়ার্স 18 বছৰৰ পৰা 22 বছৰ হ'ব লাগিব ঠিক আছে this is the candidate should be born between 1st March 2023 and 28 February 2007 both dates includable তো এইখিনি ডেটৰ ভিতৰতে ডেট অফ বাৰ্থ হ'ব লাগিব তাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব এজ ৰিলেকশন আপাৰ এজ ৰিলেকশন অফ 5 ইয়াৰ ফৰ SC ST কাৰণে 5 ইয়ার্স and 3 ইয়ার্স ফৰ OBC and নন ক্ৰিমি আৰু 3 বছৰ আছে OBC কাৰণে নন ক্ৰিমিৰ কাৰণে ঠিক আছে So here we have examination fees to আপোনালোকে SC ST candidate exempted from the payment of fees SC আৰু ST যিবিলাক candidate আছে মেল candidate so হেতৰ কোনো ধৰণৰ fees নালাগে আপোনালোকে বিনামূল্যে আবেদন কৰিব পাৰিব আৰু আদাৰ candidate জেনাৰেল বা খ্ৰীষ্টিয়ান হেবিলাক যদি কৰে তেতিয়াহলে 300 টকা fees দিব লাগিব ইয়াৰ পাছত ৰিকোয়াৰ্ড ডকুমেন্ট আপোনালোকে অনলাইন যেতিয়া কৰিব কি ডকুমেন্ট আপোনাক লাগিব পাসপোর্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব স্ক্যান ক্লিয়াৰ লেফট হ্যান্ড থাম্ব ইমপ্ৰেশন লাগিব আপোনালোকৰ লেফট থাম্ব হাতৰ যোনটো থাম্ব হয় থামৰ আপোনালোকে ফিংগাৰপ্ৰিন্ট দিব লাগিব আপোনালোকে ফিংগাৰপ্ৰিন্ট ওলাই কেনে তাৰ স্ক্যান কৰি আপোনালোকে আপলোড কৰিব লাগিব ডেট অফ বাৰ্থ প্ৰুফ লাগিব যেনে বাৰ্থ সাৰ্টিফিকেট বা 10th এডমিট কাৰ্ড
ইয়াৰ পিছত আপোনালোকে আইডেন্টিটি প্ৰুফ দিব লাগিব যিকোনো পেন কাৰ্ড ভোটাৰ আইডি দিব পাৰে ইয়াৰ পিছত আছে আধাৰ ৰিলেভেন্ট ডকুমেন্টছ অন্যান্য কি ডকুমেন্ট যদি আছে আপোনালোকে দিব পাৰে সো ডেটটো ইম্পৰ্টেন্ট ডেটটো মই অলৰেডি কৈছো 13 জুনৰ পৰা ষ্টাৰ্ট হৈছে 3rd জুলাইলৈকে এপ্লিকেশন যোনটো আছে চলি থাকিব সো ইয়াৰ পিছত আছে ইম্পৰ্টেন্ট আপোনালোকৰ লিংক সেকশন যেনে মই আপোনালোকক কৈছো যে ইম্পৰ্টেন্ট লিংকছত আপোনালোকে ইয়াতে দেখা হ'ব এপ্লাই অনলাইন ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন ফৰ্ম ইয়াতে খোল খাই যাব ঠিক আছে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা হ'ব ইয়াতে খোল খাই গৈছে সো ইয়াতে আপোনালোকে ক্ৰিয়েট একাউন্ট ফাৰ্স্ট অফ অল আপোনালোকৰ নতুন আপোনালোকে ইয়াতে ক্ৰিয়েট একাউন্ট কৰি কেনে তাৰপিছত আপোনালোকে আবেদন কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে যদি অফিচিয়েল নোটিফিকেশন যদি চাব বিচাৰে আপোনালোকে ইয়াত ক্লিক কৰিব ডাউনলোডত ইয়াতে ক্লিক কৰাৰ লগে লগে অফিচিয়েল যোনটো নোটিফিকেশন আছে আপোনালোকৰ সন্মুখত আহি যাব আৰু ইয়াতে আপোনালোকৰ গোটেই ডিটেইলছ থাকিব আপোনালোকে ভালকে ইয়াতো পঢ়ি লব পাৰিব ইয়াতে চাইছে এটো অফিচিয়েল নোটিফিকেশন তো বন্ধুসকল আজি ভিডিওত এইখিনি আগতে এনেধৰণৰ ভিডিও পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব